7 সিটাৰ এখন গাড়ী ল'ম বুলি ভাবিছে তো খুব ধুনীয়া ধুনীয়া 7 সিটাৰ গাড়ী আপোনালোকে পাই যাব মুন মটৰছত মই গাড়ীখন দেখুৱাইছোঁ আপোনালোকক প্ৰথমতে চাওক খুবেই ধুনীয়া এখন XL6 মাৰুতি সুজুকি এই গাড়ীখনত আপোনালোকে এলয় পাই যাব এই গাড়ীখনত আপোনালোকে কি সুবিধা নাপাব সকলোখিনি পাব যেনে কেপ্টেইন সিট পাই যাব ক্লাইমেট কণ্ট্ৰল পাই যাব ষ্টেং মাউণ্ট কণ্ট্ৰল পাই যাব 7 সিটাৰ গাড়ী হয় তো এনে ধৰণৰ গাড়ী এখন বহুতে বিচাৰে আৰু কিমান টকা ভিতৰত ল'ব পাৰি সেই সকলোখিনি কথা জানিব বিচাৰে এটা কথা হল এখন হৈছে XL6 নেক্সা স্মাৰ্ট হাইব্ৰিড এই গাড়ীখনৰ প্ৰাইস মডেল কিলোমিটাৰ কিমান টকা ডাউন পেমেন্ট দিব লাগিব এই গুটেই কথাখিনি আপোনালোকক ক'ব এই মুন মটৰছৰ এমপ্লয় ফৰিদাই ক'ব দাদা এখন হৈছে XL6 এনে ধৰণৰ এখন গাড়ী ল'ব যাওঁতে তেওঁ হাতত কিমান মান টকা লৈ আহিলে ল'ব পাৰে যদি আপোনালোকে কেশত ল'ব বুলি ভাবিছে তেতিয়াহ'লে গাড়ীখনৰ দাম হ'ল 10,90,000 টকা হয় তাতো ডিসকাউন্ট হৈ যাব ওকে আৰু যদি আপোনালোকে বোলে ফাইনান্সত ল'ব তেতিয়াহ'লে আপোনালোকে 2 পৰা 2.5 লাখ টকা আনক হাতত আমি গাড়ীখন দি দিম ডাউন ফাইনান্স কৰিবলৈ 2 লাখৰ পৰা 2.5 লাখ টকা যদি আপোনালোকক জমা কৰে হয় বাকি টকাখিনি আপোনালোকে ফাইনান্স কৰিব লোন কৰাই দিম ওকে বাকি যি কি নহওক এই গাড়ীখন যদি পছন্দ হৈছে তেতিয়াহ'লে ল'ব পাৰে পেট্ৰলৰ গাড়ী 7 সিটাৰ গাড়ী দেখুৱালো আৰু কেপ্টেইন সিটৰ তো নেক্সট আৰু আছে গাড়ী মই আপোনালোকক দেখুৱাই আছো যেহেতু